নমস্কাৰ আপোনালোক সকলোকে ব্ৰহ্মপুত্ৰ টেক ইউটিউব চেনেলত পুনৰ এবাৰ স্বাগতম জনাইছো। দৰ্শকসকল, আজিৰ দিনটোৰ সমগ্ৰ ৰাজ্যকে ধৰি দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সংগ্ৰহ কৰা হৈছে। বিনামূলীয়াকৈ নামভৰ্তিৰ নামত যিসকল মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ পৰা 600 টকাকৈ লৈছে আৰু সেইসমূহ মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সকিয়নি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ পৰা কোনো কাৰণতে পইচা ল'ব নোৱাৰিব মহাবিদ্যালয় কৰ্তৃপক্ষই। বৰ্তমান সময়ত মহাবিদ্যালয় কৰ্তৃপক্ষই সৰস্বতী পূজাৰ নামতো কোনো ধৰণৰ ফিজ ল'ব নোৱাৰিব শিক্ষাৰ্থীসকলৰ পৰা। আৰু এই কথা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিনামূলীয়া নামভৰ্তিৰ নামত যিসমূহ মহাবিদ্যালয়ে ছাত্ৰ ছাত্ৰীৰ পৰা 600 টকাকৈ লৈছে আৰু সেই মহাবিদ্যালয়সমূহক আজিৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক টকা উভতাই দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আগবাঢ়িছোঁ আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীসকললৈ এটা ভাল খবৰ। এই বছৰৰ নৱেম্বৰ মাহত চৰকাৰী কৰ্মচাৰীসকলে মাহটোৰ ভিতৰতে 5 দিন চৰকাৰী কাৰ্যালয় বন্ধ পাব। আৰু আমি জানিব পৰা মতে পিতৃ-মাতৃ বন্দনাৰ বাবে একে লেঠাৰিয়ে 5 দিন বন্ধ পাব চৰকাৰী কাৰ্যালয়। কৰ্মচাৰীসকলে 7 নৱেম্বৰৰ পৰা 11 নৱেম্বৰলৈ পাব চৰকাৰী বন্ধ আৰু 7ৰ পৰা 8 নৱেম্বৰত পিতৃ-মাতৃ বন্দনাৰ বাবে কৰ্মচাৰীসকলে পাব চৰকাৰী বন্ধ। লগতে 9 নৱেম্বৰত ষষ্ঠ পূজাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। আৰু এইখিনি বন্ধৰ উপৰিও 10 আৰু 11 নৱেম্বৰত শনিবাৰ আৰু দেওবাৰে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। মুঠতে আগন্তুক নৱেম্বৰ মাহত ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীয়ে 5 দিন একে লেঠাৰিয়ে বন্ধ পাব চৰকাৰী কাৰ্যালয়সমূহ। আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলকো এই সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে কোনো ধৰণৰ বেতন কৰ্তন নকৰাকৈ বন্ধ দিবলৈ ব্যক্তিগত অনুষ্ঠানসমূহক আহ্বান জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যোৱাকালি ফেচবুক লাইভৰ জৰিয়তে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিক লৈ বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই পদসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰিলিমছৰ পৰীক্ষা নহয় বুলি জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই পৰীক্ষাসমূহ মেইনছ আৰু ভাইভাৰ জৰিয়তে অনুষ্ঠিত কৰা হ'ব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যে পূৰ্বৰ দৰে লিখিত আৰু মৌখিকভাৱে অনুষ্ঠিত কৰা হ'ব পৰীক্ষাসমূহ। আৰু এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত সমগ্ৰ ৰাজ্যৰ 21টা কেন্দ্ৰত সৰ্বমুঠ 14,000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে পৰীক্ষাত বহিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আগন্তুক 3-4 দিনৰ ভিতৰতে তৃতীয় আৰু চতুৰ্থ বৰ্গ পদৰ বাবে চিলেবাছ প্ৰকাশ পাব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। দৰ্শকসকল, আগবাঢ়িছোঁ আন এটা খবৰলৈ। এইবাৰ আয়ুষ্মান আঁচনিৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব মোদী চৰকাৰে। ৰাছিয়া ভ্ৰমণৰ সময়ত আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এতিয়াৰে পৰা আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসাসমূহ দুগুণলৈ বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু এই আঁচনিৰ অধীনত 10 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা পাব সমগ্ৰ দেশবাসীয়ে। আৰু আগন্তুক 23 জুলাইত বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিব এই বিষয়টো। আৰু এই আঁচনি সফল হোৱাৰ পাছতে দেশৰ প্ৰায় 17 কোটি জনসাধাৰণে চিকিৎসাৰ ক্ষেত্ৰত লাভৱান হ'ব বুলি জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।